নমস্কাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি আমি আপোনালোকক জনাবলৈ লৈছো যেহেতু অসম চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছে 50,000 চাকৰিৰ কথা, যি চাকৰি অসমৰ যুৱক যুৱতীয়ে জাপানত কৰিব পাৰিব। এই চাকৰিসমূহ যুৱক যুৱতীসকলে কেনেকৈ লাভ কৰিব সেই সম্পৰ্কত মুখ্যমন্ত্ৰী মহোদয়ে তেখেতৰ বক্তব্যৰ জৰিয়তে প্ৰকাশ কৰিছে। সেই বক্তব্যটো আপোনালোকে শুনকচোন। জাপানে অসমৰ পৰা যথেষ্ট মেন পাৱাৰ ল'ব খুজিছে। This is a very interesting development. তাৰ দুখন MOU হ'ব। ইয়াতে 20 জনতকৈ বেছি জাপানৰ প্ৰফেছৰ আহিব। জাপানৰ লেংগুৱেজ টেষ্টিং চেণ্টাৰ অসমত হ'ব আৰু দে আৰ ৰেডি টু টেক 50,000 আছামিজ ইউথ আমি যদি দিব পাৰোঁ। তাৰমানে অসমত মই 1.5 লাখ চাকৰি যেনেকৈ দিব পাৰোঁ, কিন্তু কিমান আমাৰ খৰচ হয়, টকা হয়, দৰমহা পায় 35,000। চ' জাপানত 3 লাখ টকা দৰমহা। So they are ready to first take 50,000 and gradually upscale it to any numbers. Singapore আৰু এখন MOU কৰিব খুজিছে য'ত অসমৰ পৰা নাৰ্ছ ল'ব। আমি 17 গৰাকী ছোৱালীক পঠাইছিলোঁ। এইবাৰ মই ছিংগাপুৰত লগ পাই আহিলোঁ। দে আৰ so happy. আৰু আপোনালোকে আচৰিত হ'ব 17 জনীৰ 5 জনীয়ে গৰাকীয়ে আমাৰ মেডিকেল কলেজৰ চাকৰি ৰিজাইন দি গৈছে। আমাৰ মেডিকেল কলেজৰ যি পাৰ্মানেণ্ট চাকৰি, সেই পাৰ্মানেণ্ট চাকৰি ৰিজাইন দি ছিংগাপুৰত গৈছে। চ' ছিংগাপুৰ আৰু জাপানৰ লগত আমাৰ দুখন ডাঙৰ MOU চাইন হ'ব, যিটো অসমৰ কাৰণে যুৱকসকলৰ কাৰণে এটা পাথ ব্ৰেকিং ইনিচিয়েটিভ হ'ব। পিপুল আৰ কামিং। থাৰ্ড, এই গোটেইবিলাকৰ লগত জাপান আৰু অসমৰ ইউনিভাৰ্চিটিসমূহৰ ডুৱেল ডিগ্ৰী। এজন ল'ৰাই গুৱাহাটী ইউনিভাৰ্চিটিত পঢ়িলে হি উইল গেট ডিগ্ৰী ফ্ৰম গিফু ইউনিভাৰ্চিটি জাপান অলছো। ভাৰ্চুৱেল ক্লাছ হ'ব। চ' মই জাষ্ট এক্সাম্পল দিছোঁ। চ' তাৰ ওপৰত এটা ডাঙৰ ডিছকাশ্যন হ'ব টু ক্ৰিয়েট এ একাডেমিক কলাবৰেশ্যন। থাৰ্ড, এই গোটেই ছেশ্যনবিলাকত অসমৰ আমি মহাবিদ্যালয় আৰু ইউনিভাৰ্চিটিসমূহৰ ষ্টুডেণ্টছ আমি প্ৰত্যেকটো থেমেটিক ছেশ্যনতে, যদিও আমাৰ 2,000 কেপাচিটি, কিন্তু আমি 200 ষ্টুডেণ্টৰ কাৰণে ৰাখিছোঁ। দিজ ইনিচিয়েটিভছ আৰ প্ৰেটি নিউ। আগত গুজৰাটত বা উৰিষ্যাত যেতিয়া হয় তাত এইবিলাক কৰা নাযায়। আমি ইনভেষ্টমেণ্টৰ লগত R&D, উইদাউট R&D ইনভেষ্টমেণ্ট ক'তো নহয়। সেইকাৰণে আমি গোটেইকেইখন ছামিটত 10% অফ দ্য ছিটছ আমি ষ্টুডেণ্টৰ কাৰণে ৰাখিছোঁ, যাতে ষ্টুডেণ্টসকল IIT গুৱাহাটী, ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকনলজি, টিজ গুৱাহাটী, আমাৰ ডিজাইন টেকনলজি যোৰহাট, ডিব্ৰুগড় ইউনিভাৰ্চিটি, ৰিজনেল ৰিচাৰ্চ চেণ্টাৰ যোৰহাট, এই গোটেইবিলাকৰ চেণ্ট্ৰেল ইউনিভাৰ্চিটি তেজপুৰ, চেণ্ট্ৰেল ইউনিভাৰ্চিটি শিলচৰ, ইয়াৰ পৰাও যাতে ষ্টুডেণ্ট আহিব পাৰে। কাৰণ স্কিলটোৱে হ'ল, মই গোটেই এইকেইটা দিন ঘূৰি মই দেখিলোঁ যে দ্য গ্ৰেটেষ্ট এট্ৰেকশ্যন ফৰ এনি ইণ্ডাষ্ট্ৰি ইজ দ্য স্কিল মেন পাৱাৰ। সেইকাৰণে আমি অসমৰ যিসকল যুৱক সমাজ ভৱিষ্যতে স্কিল মেন পাৱাৰলৈ ৰূপান্তৰ হ'ব, তেওঁলোকক আমি নিমন্ত্ৰণ কৰিম। ছিংগাপুৰৰ লগত আছাম স্কিল ইউনিভাৰ্চিটি দৰঙৰ যি আমি নিৰ্মাণ কৰি আছোঁ, তাৰো একাডেমিক টাই আপৰ বহুতখিনি কথা আগবাঢ়ি গৈছে। চ' এজ এ হ'ল যোৱা 2 মাহত আমি যিমানখিনি চেষ্টা কৰিলোঁ, মই ভাবোঁ যে এটা যথেষ্ট ছাকচেছফুল ইণ্টাৰেকশ্যন আমাৰ হ'ল। ৰোড শ্ব'জ ৱেৰ ভেৰি ভেৰি ছাকচেছফুল, ইণ্টাৰেকশ্যন বহুতখিনি ছাকচেছফুল হ'ল। আৰু এম্বেচিসকলে আমাক এইবাৰ যিমান সহায় কৰিছে, দিজ আৰ অল ভাবিব নোৱাৰা।